নমস্কাৰ, সকলোৱে ভালে আছেনে? আশা কৰোঁ ভালেই আছে আৰু ময়ো ভাল বেয়া মাজতে আছোঁ বাৰু। গৰমতো সম্পূৰ্ণ ক'ত ভাল হ'ব নহয়নে? আজি তাকে বৰা চাউলৰ জলপান খাবলৈ মন গ'ল। বিহুতে খোৱা, বহুত দিন খোৱা নাই। ভাবিলোঁ আজি বৰা চাউলৰ জলপান খাওঁ আৰু বনাইছোঁৱে যেতিয়া ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তাৰ কাৰণে মই এইকেইটা বৰা চাউল তিয়াই মেলি ৰেডি কৰি লৈছোঁ। বহুত বেছি লোৱা নাই বাৰু, খোৱা মানুহ তেনেকৈ নাই নহয়। সৰহ হ'লে হেৰিতে দিব পাৰি, চেৱা চৰুত, কিন্তু এতিয়া মই কমকৈ লৈছোঁ, সেইকাৰণে এনেকুৱা কফি কাপতে বনাই খাব লৈছোঁ। আৰু আপোনালোকে যিসকলে এনেকৈ খোৱা নাই তেতিয়া ভিডিঅ'টো চাই খাব পাৰিব। তাৰ কাৰণে মই এইকেইটা কাপ লৈ লৈছোঁ প্ৰথমতে, আৰু কাপকেইটাত এনেকৈ ঘিউ সানি লৈছোঁ, যাতে বৰা চাউলখিনি সিজি যোৱাৰ পিছত উলিয়াবলৈ সুবিধা হয়। এনেকৈ তেল সানিলেও হ'ব আৰু ঘিউ সানিলেও হ'ব। মই পিছে সদায় ঘিউ সানো দেই। ঘিউ গোন্ধটো আহে তেতিয়া বৰা চাউলত, ভাল লাগে তেতিয়া নহয়নে? এনেকৈ মই সানি মেলি লৈছোঁ। তাৰপাছত ইয়াতে বৰা চাউলখিনি ভৰাই দিম। কাপকেইটা মই ঘিউ সানি মেলি ৰেডি কৰি ল'লোঁ। ইয়াতে মই এনেকৈ বৰা চাউলখিনি ভৰাই দিছোঁ। অকণমান কাপটো অকণমান খালী কৰি ৰাখিব আপোনালোকেও বনালে কেতিয়াবা। আৰু বহুত পিঠা বনাওঁতে যেনেকৈ মই এনেকৈ ডেপ ডেপ কৰি দিছিলোঁ, তেনেকৈ কৰি নিদিলেও হ'ব। এইটোত অলপ ঢিলা হৈ থাকিলে ভাল হয়। চাউলৰ বস্তু যিহেতু অকণমান টান আছে নহয় চাউলখিনি, নহয়নে? আৰু নতুন বৰা চাউলৰ দিনততো বহুত সোনকালে হৈ যায়। এতিয়া চাউলবোৰ পুৰণা হৈছে নহয়, অকণমান টাইম লাগে বাৰু। তথাপিও বহুত টাইম নালাগে, 10 মিনিটৰ ভিতৰত হৈ যাব। আৰু আপোনালোকে বৰা চাউল আনি মেলি ৰেডি কৰি থোৱা থাকিলে আলহী আহিলে কেতিয়াবা এনেকৈ বনাই খুৱাব পাৰিব। এতিয়া মই বৰা চাউলখিনি কাপকেইটাত ভৰাই মেলি ৰেডি কৰি ল'লোঁ। 5টা কাপ লৈছিলোঁ, কিন্তু এটাত নালাগিলে মোৰ 4টা কাপতে হৈ গ'ল। চাউল যিহেতু মই এপত তিয়াইছিলোঁ, সেয়েহে মোৰ 4টা কাপতে হৈ গ'ল। এটা থাকি গ'ল বাৰু, এইটো ব্যৱহাৰ নকৰোঁ। এনেকৈ অকণমান ডেপ ডেপ কৰি দিব, চাউলখিনি যাতে সমান হয়। বহুত জোৰছে নকৰিব, মাজত ফাক থাকিলে ভালেই হয়। পানী ভাৱটো ধুনীয়াকৈ সোমাই যাব আৰু সোনকালে সিজিব। এতিয়া মই এইখিনি ক'ত দিম তাতে যোগাৰ কৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ দেই। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে, তেতিয়া সকলোখিনি চাই মেলি লৈ বনাই খাব পাৰিব কেতিয়াবা নিজে। এতিয়া কাপকেইটা দিবৰ কাৰণে এনেকৈ এটা মমৰ ষ্টেণ্ড লৈছোঁ মই। চচতো বনাব পাৰি, চচত বনালে কিন্তু সেই ওপৰত মই পিঠা বনাওঁতে যেনেকৈ ভিতৰত এটা ষ্টীলৰ হেৰি দি লৈছিলোঁ, তেনেকৈ দিব লাগিব। কিন্তু ইয়াত এইটো বনালে এনেকুৱা প্ৰয়োজন নাই, ধুনীয়াকৈ ইয়াতে ডাইৰেক্ট কাপকেইটা দি দিব পাৰি। এনেকৈ মই এতিয়া ইয়াতে এনেকৈ বহাই দিছোঁ। ইয়াত দেখিছে নহয়? এইকেইটা 4টা কাপ মোৰ জোখত হৈছে বাৰু। মমৰ ষ্টেণ্ডটো মোৰ ইমান ডাঙৰো নহয়। 5টা নহ'ল ভালেই হ'ল, 4টা কাপৰ কাৰণে ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই এইখিনি গৰম পানীত বহাই দিমগৈ। কাপকেইটা মই পানীত দিয়াৰ আগতে ইয়াৰ ওপৰতে, চাউলৰ ওপৰতে এনেকৈ ঘিউ অকণ দি দিছোঁ। এতিয়া ঘিউখিনি পিছত দিলেও হয়, কিন্তু মই এনেকৈ প্ৰথমতে দি দিওঁ, তেতিয়া ঘিউখিনি গলি গলি ভিতৰলৈ যেতিয়া যাব, গোটেই চাউলখিনিতে ধুনীয়াকৈ লাগে ঘিউখিনি। সেইকাৰণে মই এনেকৈ ওপৰতে ঘিউ অকণ দি দিওঁ। আপোনালোকে যিকোনো ঘিউ দিব পাৰে। মই মনোৰমা ঘিউটোৱে মোৰ বেছি আনি থোৱা থাকে ঘৰত, সেইকাৰণে এইটো ঘিউৱে মই ব্যৱহাৰ কৰোঁ। এনেকৈ ঘিউ অকণ ওপৰতে দি দিব। তেতিয়া গৰম পাই গলি গলি চাউলৰ গোটেইখিনিতে মিক্স হৈ যাব নহয়নে? খাবলৈও ভাল হ'ব আৰু সোনকালে সিজিবও তেতিয়া। এনেকৈ এতিয়া মই চাউলখিনি পানী দি দিওঁগৈ। এনেকৈ পানীখিনি প্ৰথমে উতলিবলৈ দিলোঁ, ইয়াতে মই এইখিনি বহাই দিছোঁ। এনেকৈ দিয়াৰ পিছত বহুত দেৰি নালাগে, সহজতে সিজি যায়। আৰু আপোনালোকে এনেকৈ বনাই খাব দেই, যিসকলে এনেকৈ বনাই বুলি নাজানে। বৰা চাউলখিনি সিজিছে নাই এবাৰ চেক কৰি চাইছোঁ দেই। এইয়া ধুনীয়াকৈ সিজি গ'ল, ইমান সহজতে, দেখিছে নহয়? এতিয়া মই গেছটো নমাই থওঁ, তাৰপাছতে অকণমান কাপকেইটা ঠাণ্ডা হ'বলৈ দিম। তাৰপাছতে আপোনালোকক কাপৰ পৰা উলিয়াই দেখাম দেই, চাই থাকিব। কাপখিনি এতিয়া অকণমান সময় মই ঠাণ্ডা হ'বলৈ দিলোঁ। বহুত বেছি ঠাণ্ডা নহ'লেও হয়, এনেকৈ কাপটো ধৰিব পৰা হ'লেই হৈ গ'ল। এতিয়া মই আপোনালোকক উলিয়াই দেখাইছোঁ। চাব কি সুন্দৰকৈ কাপত বৰা চাউলৰ ভাপত দিব পাৰি। এয়া দেখিছে নহয়? আৰু এনেকৈ গোটেইকেইটা উলিয়াই দেখাইছোঁ দেই আপোনালোকক। এয়া
দেখিছে কিমান ধুনীয়াকৈ ওলাইছে। আৰু এনেকৈ আপোনালোকে ঘিউ পিছত দিলেও হৈ যায়, কিন্তু এনেকৈ প্ৰথমে দিলে বেছি ভাল হয়, গোটেইখিনিতে ঘিউ লাগি যায়। দেখিছেনে কিমান ধুনীয়াকৈ বনিছে। এইয়া এনেকৈ আপোনালোকে জনাসকলে বাৰু জানে, যিসকলে এনেকৈ বনাই বুলি নাজানে দি খাব। আৰু ম'ম' ষ্টেণ্ডটোত যিমানটা ষ্টেণ্ড আছে গোটেইকেইটাতে একেবাৰতে সৰহকৈ বনাওঁ বুলি ভাবিলে গোটেইকেইটাতে দিব পাৰিব। মোৰ যিহেতু 4টাহে বনাইছোঁ, সেইকাৰণে মই এটা জাপতহে বনাই দিছোঁ। বাকী তাৰ ওপৰতে আকৌ দি এনেকৈ বনাই দিব পাৰিব, একেলগতে কেইবাটাও হৈ যাব। এনেকৈ বনালোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে শেষত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ আহিছে মোৰ পেজটোলৈ ফ'ল' কৰি ল'ব, তেতিয়া মোৰ এনেকৈ নতুনকৈ আহি থকা ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰিব। এতিয়ালৈ আহিছোঁ বাৰু। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।